এই মুহূৰ্তত চাপৰৰ পৰা আহি পৰিছে বিগ ব্ৰেকিং নিউজ। চাপৰত উত্তপ্ত পৰিস্থিতি। চাপৰ পৌৰসভাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। সুৰাৰ বিপণী বিৰোধিতাৰে চাপৰ নাগৰিক মঞ্চৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। অনুজ্ঞাপত্ৰ অবিহনে চাপৰ বজাৰৰ মাজমজিয়াত মুকলি কৰিলে সুৰাৰ বিপণী। নিজমুখে প্ৰকাশ চাপৰ পৌৰসভাৰ পৌৰপতি বিউটি ৰায়ৰ। মুনা নাগ ওৰফে অৰুণ কুমাৰ নাগে মুকলি কৰিছে সুৰাৰ বিপণী। চাপৰ পৌৰসভাৰ পৰা কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নথকাৰ পিছতো কেনেকৈ মুকলি কৰিলে সুৰাৰ বিপণী। নিজে চাপৰ পৌৰসভাৰ উপ পৌৰপতি হোৱা হেতুকে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে মুনা নাগ ওৰফে অৰুণ কুমাৰ নাগে। আচলতে কাৰ বলত বলিয়ান এইগৰাকী মুনা নাগ ওৰফে অৰুণ কুমাৰ নাগ? প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহৰ চাপৰক লৈ যি নীতি আদৰ্শ আছিল তাক নিমিষতে পৰে মোহাৰিছে এইগৰাকী মুনা নাগ ওৰফে অৰুণ কুমাৰ নাগে। নিউজ ডেস্ক ৰিপৰ্ট, কুইক নিউজ অসম। অতি দুখ আৰু পৰিতাপৰ বিষয় যে আমি চাপৰ ৰাইজে যিটো সপোনতো ভবা নাছিলো, সমূহ ৰাইজে ইমানবোৰ ৰাইজে লগ লাগি শৰৎ চন্দ্ৰ সিংহত থকা দিনৰে পৰা ইয়াত মদৰ দোকান নহ'ব বুলি এইটো স্পষ্ট লিখিতভাৱে আমাৰ ইয়াত দিয়া আছে। টাউন কমিটি আমাৰ ইয়াত ৰেজলিউশ্যন আছে টাউন কমিটি চাব। তেনে ক্ষেত্ৰত আজিলৈ কোনে সাহস কৰা নাই। এই উপ পৌৰপতি মুনা নাগ মানে অৰুণ কুমাৰ নাগ, তাৰ ইমান সাহস হৈছে, সি কি কৰিছে তাৰ এক্সিকিউটিভ মেম্বাৰ বিলাকক কৌশলগতভাৱে চহী কৰাই সি NOC প্ৰদান কৰি নিজৰ ল'ৰাৰ নামত মদৰ দোকান খুলিব ওলাইছে। হঠাৎ আমি যোৱাকালি যেতিয়া গম পালো যে মদৰ দোকান সি অপেনিং কৰিছে, তেতিয়া আমি যাই কিনে ঘেৰাও কৰিছো আৰু মদৰ দোকান বন্ধ কৰিছো। আমাৰ ৰাইজৰ উপস্থিতি, লগতে এক্সাইজ ইন্সপেক্টৰ উপস্থিতি, আমাৰ চাপৰ প্ৰশাসন বিষয়া আছিল, তেখেতৰ উপস্থিতিত এই দোকান বন্ধ কৰা হৈছে। সেই উদ্দেশ্যে আজি তাৰিখ পৌৰসভাৰ সন্মুখত আমি অৱস্থান বিক্ষোভ আৰম্ভ কৰিছো। এইটো কাৰণে আৰম্ভ কৰিছো, অনতিপলমে আমি আজি ডেডলাইন বান্ধি দিম। এই ডেডলাইনৰ ভিতৰত যদি মদৰ দোকানৰ লাইচেন্স যদি কেঞ্চেল কৰা নহয়, তেনেহলে আমি বৃহৎভাৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ কাৰণে আমি সদায় প্ৰস্তুত থাকিম। আৰু আমাৰ লগত অকল নাগৰিক মঞ্চৰ লগত কোন আছে? সমূহ ৰাইজ আছে, দল সংগঠন আছে, ছাত্ৰ ছাত্ৰী সকলোৱে আছে। গতিকে এইবাৰ অৰুণ নাগ মদৰ চোৰ, মদৰ ব্যৱসায়ী, দালাল, এইবাৰ সাৱধান। এইবাৰ তাৰ মদৰ দোকানো উচ্ছেদ হ'ব, প্ৰয়োজন যদি হয় ৰাইজৰ মাজতে তাক সম্পূৰ্ণভাৱে ইয়াৰ পৰা টালি টোপোলা বান্ধি ইয়াৰ পৰা খেলাই দিয়াৰ কাৰণে আমি সদায় প্ৰস্তুত থাকিম। আৰে মূৰত ধৰিছে মানে এনে BA পাছ, BA পাছ। এইটো এই কথাত নলেজ নাই, জ্ঞান নাই যে শৰৎ চন্দ্ৰ সিংহ আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা, তেখেতে মুখেৰে কৈ গৈছে কোন মহৰ হাল হলে তাৰ সাহস ক'ত পালে? কিহৰ কাৰণে? তাক টকাৰ কাৰণে কিয় দম নাছিল কালি ওলাই আহিবৰ কাৰণে ৰাস্তাত? কালি যে দমে আছিল, ইমানে যদি তাৰ প্ৰশাসনৰ হাতত আছে, তাত যদি DC হাতত আছে, কোনোবা হাতত তাৰ দম কিয় নহল কাৰণে ৰাইজৰ মুখত ওলাই কেনে ক'বৰ কাৰণে যে মই খুলিছো তোমালোকৰ কৰিব নেকি? কিয় দম নহল? চোৰৰ নিচিনাকে কিয় পলাই গল? দম আছে, ওলাই আহ। তোৰ নিচিনা মুনা নাগক অৰুণ নাগক বদিউজ্জামান অকলে খাবি, নাগৰিক মঞ্চৰ ছেক্ৰেটাৰী অকলে খাবি। গতিকে ৰাইজ ওলাই আছে, এইবাৰ তোৰ ঠিকনা নাই। তই সাৱধান হৈ থাক, তোক মই কৈছো ডাইৰেক্ট কৈছো, তোৰ বুলি কলো সাৱধান হৈ থাক। ৰাইজক তই ভৱিষ্যত কৰিবি, ৰাইজৰ আদৰ্শ জননেতা শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শ অপমান কৰিবি, নাম চেঞ্জ বুলি কলো তক।